কথাখিনি ক'লে আচলতে কালি ৰাহুল গান্ধীৰ ওপৰত আক্ৰমণ, জয়ৰাম ৰমেশ ডাঙৰীয়াৰ ওপৰত আক্ৰমণ আৰু ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ। আমি এই তিনিজন নেতাৰ নামহে কৈছোঁ আৰু কেইবাজনো কংগ্ৰেছ কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, হস্পিটেলাইজ হৈ আছে এতিয়া। আৰু এই কাণ্ডটোৱে গোটেই ভাৰতবৰ্ষৰ ওচৰত, গোটেই পৃথিৱীৰ ওচৰত অসমৰ বদনাম আনিছে। আৰু এনেকৈ অসমৰ বদনাম আনি সমগ্ৰ ভাৰতবাসীৰ ওচৰত ৰাহুল গান্ধীৰ উপস্থিতিত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিৰোধী ৰাজনৈতিক দল তেওঁলোকৰ এটা ভাৰত জোড়ো যাত্ৰা, অনুমতি লৈ কৰা এটা যাত্ৰা, শান্তিপূৰ্ণ এটা যাত্ৰা, সেই যাত্ৰাৰ ওপৰত এনেকুৱা অবাঞ্ছিত, গৰিহণাযোগ্য আৰু ঘৃণনীয় আক্ৰমণ নিশ্চিতভাৱে গণতান্ত্ৰিক দেশ এখনৰ কাৰণে লজ্জাজনক ঘটনা। আৰু সেইকাৰণে আমি অসমীয়া হিচাপে প্ৰত্যেকজন অসমীয়াই এনে কাণ্ডক ঘৃণা কৰা উচিত, এনে কাণ্ডক প্ৰতিবাদ কৰা উচিত আৰু ভৱিষ্যতে যাতে এনেকুৱা কাণ্ড নহয় তাৰ কাৰণে সমগ্ৰ অসমীয়াই এই সম্পৰ্কত জনমত গঠন কৰা উচিত। ইতিমধ্যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ পিনৰ পৰা খুব স্পষ্টভাৱে ইতিমধ্যে কৈয়ে দিয়া হ'ল যে আমি দুটা কাৰণত মুখ্যমন্ত্ৰীজনৰ বা গৃহমন্ত্ৰীজনৰ পদত্যাগ আমি দাবী কৰিছোঁ। এক, যদি তেওঁৰ ইচ্ছাৰাত, তেওঁৰ ইচ্ছামতে, তেওঁৰ নিৰ্দেশত, তেওঁৰ পৃষ্ঠপোষকতাত যদি আচলতে আক্ৰমণটো হোৱা নাই, তেওঁ নজনাকে যদি এই আক্ৰমণটো হৈছে বুলি আমি ধৰোঁ, তেতিয়াহ'লেও তেওঁ ৰেছপনচিবল, তেওঁ দায়বদ্ধ যে তেওঁ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিৰোধী দল আৰু এজন গুৰুত্বপূৰ্ণ নেতা ৰাহুল গান্ধী আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী, লগতে যোগেন্দ্ৰ যাদৱৰ নিচিনা ডাঙৰ পলিটিকেল ছ'চিয়েল এক্টিভিষ্ট আৰু একেটা সময়তে APCCৰ প্ৰেচিডেণ্ট, তেখেতসকল থকা এটা প্ৰচেছনৰ ওপৰত যেতিয়া এতিয়া দিনৰ পোহৰত তেনেকুৱা আক্ৰমণ হ'ব পাৰে, ইয়াক জংগল ৰাজ বুলি কোৱাই নহয়, ইয়াক নিশ্চিতভাৱে হিটলাৰী ৰাজ বুলি ক'ব লাগিব। আমাৰ অসমত আৰু ভাৰতবৰ্ষত যে আনডিক্লেয়াৰ্ড, ঘোষণা নকৰাকৈ অঘোষিত জৰুৰীকালীন অৱস্থা এটা যে চলি আছে আৰু ৰাজ্যখনত যে জনতাৰ নিৰাপত্তা নাই, ৰাইজৰ নিৰাপত্তা নাই, মানুহৰ নিৰাপত্তা নাই, ৰাষ্ট্ৰৰ মূল দায়িত্ব জনতাক নিৰাপত্তা প্ৰদান কৰা, সেই নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ। 1 নম্বৰ। 2 নম্বৰ, ঘটনাত এনেকুৱা লাগে যে মুখ্যমন্ত্ৰীজনে নিজে আচলতে এই ঘটনাটোক পৃষ্ঠপোষকতা কৰিছে বা উচতনি দিছে। মুখ্যমন্ত্ৰীজনে নিজে এই বস্তুটোক লৈ তেওঁ নিজে এই পৰিকল্পনাত জড়িত থকা যেন অনুমান হয় তেওঁ কথা বাৰ্তাৰ পৰা। আৰু তেওঁ নিজে এই ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰাৰ পৰিৱৰ্তে এই ঘটনাটোক তেওঁ লিগেলাইজ কৰিবৰ কাৰণে, মান্যতা দিবৰ কাৰণে যত্ন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে তেওঁ নিজে উল্টাই ৰাহুল গান্ধীয়েহে মানে জয় শ্ৰীৰাম কোৱাৰ কাৰণে তেওঁলোকক মানে হেৰি কৰা বুলি টুইট কৰা আমি নিজে দেখিবলৈ পাইছোঁ। তাৰমানে এই গোটেই ঘটনাটোত অসমৰ মুখ্যমন্ত্ৰীজন, অসমৰ গৃহমন্ত্ৰীজনৰ পৃষ্ঠপোষকতা এটা ক'ৰবাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে আছে। গতিকে যদি বাহিৰৰ পৰা অহা এজন মানুহক, আমাৰ এজন অতিথিক, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৰ নেতা এজনক এনেকৈ দিনৰ পোহৰত আক্ৰমণ কৰাৰ ঘটনা ঘটে আৰু তাত যদি চৰকাৰখন নিজে জড়িত হৈ থাকে আৰু মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীৰ উচতনি বা পৃষ্ঠপোষকতা তাত যদি জড়িত হৈ থাকে, নিশ্চিতভাৱে এই কেছটো গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিব পৰা এটা গুৰুত্বপূৰ্ণ কেছ। গতিকে আমি বিৰোধী ঐক্যমঞ্চই মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ, গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ আৰু তেখেতক ৰাজহুৱাকৈ এই ঘটনাৰ কাৰণে ক্ষমা বিচাৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু পৰৱৰ্তী সময়ৰ যিমানবিলাক কাৰ্যসূচী আছে ভাৰত জোড়ো যাত্ৰাৰ, সমগ্ৰ কাৰ্যসূচীত সঠিক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে
আৰু কতো যে ভৱিষ্যতে এনেকুৱা ধৰণৰ অভদ্ৰামী, এনেকুৱা ধৰণৰ উচ্ছৃংখল, এনেকুৱা ধৰণৰ আপোনাৰ নৈৰাজ্যবাদী কাম কাজ কোনেও যাতে নকৰে শাসকীয় দলৰ তৰফৰ পৰা, তাক নিশ্চিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। আমাৰ CPIM-ৰ